পুনৰ দখৈত পৰিল তিনিটাকৈ হাতী। বাৰে বাৰে একেধৰণৰ অঘটন, একেই ঘটনাৰ পুনৰাবৃত্তি। একেটা বনাঞ্চলতে পূৰ্বেও সংঘটিত হৈছিল একেই ঘটনা। গোৱালপাৰা জিলাৰ লক্ষীপুৰ বনাঞ্চলৰ ছয়বাৰীত বন্যহস্তীৰ জাকৰ দুৰ্দশা। খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকৰ পৰা তিনিটা হাতী নিশাৰ আন্ধাৰত বাগৰি পৰে। স্থানীয় ৰাইজৰ কাণত পৰে বিপদগ্ৰস্ত বনৰীয়া হাতীৰ মৰণ কাতৰ চিঞৰ। অঞ্চলটোৰ সচেতন ৰাইজে ততালিকে খবৰ দিয়ে বন বিভাগৰ বিষয়া। লক্ষীপুৰ আঞ্চলিক বন সংমণ্ডলৰ কাৰ্যালয়ৰ পৰা বন বিভাগৰ বিষয় কৰ্মচাৰী উপস্থিত হয় ঘটনাস্থলীত। নিশা ৮ বজাৰ পাছত বন বিভাগৰ উদ্ধাৰকাৰী দলে দুখনকৈ জেচিপি এক্সকেভেটৰৰ সহায়ত উদ্ধাৰ কৰে তিনিওটা হাতী। এক্সকেভেটৰৰ জৰিয়তে পুখুৰীৰ পাৰৰ মাটি খান্দি বাট উলিয়াই দিয়া হয় পানীত পৰি ককবকাই থকা হাতীকেইটাৰ বাবে। সন্ধিয়া লগা গম পালোঁ যে হাতী পৰিছে বুলি সন্দেহ কৰিছে গাঁৱৰ মানুহে। সন্দেহ কৰিলে আমালৈ ফোন কৰিলে। ফোন কৰাৰ লগে লগে আমি আহিলোঁ। আহি দেখিলোঁ সেই তিনিটা হাতী পৰিছিলে পুখুৰীটোত। পুখুৰীটো বহুত গৰাটো, আগৰ বোকা হৈ গ'ল। আগৰো আমি পাৰ কাটিছিলোঁ, আগতো পৰিছিলে এইটো পুখুৰীত। পাৰ চাৰ কাটি থৈ গৈছিলোঁ, কিন্তু হাতীয়ে খচি খচি বোকা হৈ গ'ল। সেইকাৰণে উঠিব পৰা নাছিলে। এতিয়া আমি আকৌ দুখন জেচিবি আনি খান্দি পেলাই হাতীকেইটা উদ্ধাৰ কৰিলোঁ। এনেদৰে বন বিভাগৰ তৎপৰতাত নিশাৰ ভিতৰতে উদ্ধাৰ হয় হাতীকেইটা। বাৰে বাৰে লক্ষীপুৰ বনাঞ্চলত সংঘটিত অনুৰূপ ঘটনাই চিন্তিত কৰি তুলিছে সচেতন মহলক। লক্ষীপুৰৰ পৰা বেদিছ নাথৰ ৰিপৰ্ট, প্ৰাগ নিউজ।